नीलंजना समावसं रविपुत्र जमग्रजम ছায়ায়ংগৰ্ভসম্ভূতম তম নমামি সনেশ্বৰম। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই মকৰ ৰাশিৰ বিষয়ে জুন মাহটো কেনে যাব চমুকৈ কৈ দিম। যেহেতু মকৰ ৰাশিৰ অধিপতি হৈছে শনি। শনি 7.5 বছৰ চলি আছিলে। এই 7.5 বছৰ বহু বেয়া গ'ল যদিও বৰ্তমান যেহেতু মাৰ্চ মাহৰ শেষৰ ফালৰ পৰা আপোনালোকৰ অতি শুভ শনি 7.5 শেষ হৈছে, শনি আপোনালোকক এৰা দিছে। গতিকে বৰ্তমান শনি আপোনালোকৰ তৃতীয় স্থানত আছে আৰু ৰাহুযুক্ত। যদিও ৰাহুযুক্ত, শনি তৃতীয়ত থাকিলে কিন্তু ভাল ফল প্ৰদান কৰে। শনিয়ে যিমানখিনি বেয়া কৰিছিলে আপোনালোকৰ এতিয়া কিন্তু সিমানখিনি ভাল কৰিব, 100% ফল প্ৰদান কৰিব। আপোনালোকৰ যিসকলৰ বেমাৰ আজাৰ বা ভৰিৰ বিষ, কঁকালৰ বিষ এইবিলাক হৈও আছিলে, এইবিলাক কিন্তু ভাল হোৱা যোগ। বৰ্তমান ৰোগাৰোগ্য হ'ব, ৰোগ যিমান আছে আৰোগ্য হ'ব, বহুখিনি শুভ ফল প্ৰদান কৰিব শনিয়ে। দ্বিতীয় স্থানৰ যেহেতু অধিপতি শনি, ধন আৰু টকা পইচাৰ ক্ষেত্ৰত বা আপোনাৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত মালিক হৈছে শনি। শনিয়ে বৰ্তমান শুভ ফল প্ৰদান কৰিব আৰু গোটেই মাহটো শনিয়ে কিন্তু ভাল ফলে প্ৰদান কৰিব। এইটো বিদ্যাস্থান, মাতৃস্থান, যান বাহন বা বন্ধু এইবিলাক যদি চোৱা যায়, অধিপতি হৈছে মংগল। যদিও মংগল অধিপতি, তথাপিও কিন্তু তাত বহি আছে শুক্ৰ। মংগলে কিছু অশুভ ফল প্ৰদান কৰি আছে যদিও আপোনাৰ যিহেতু ৰাশিত মংগলে দৃষ্টি দি আছে বহু দিনৰ পৰা, আজি 2-3 মাহ পাৰ হৈ গ'ল। দৃষ্টি দিয়াৰ কাৰণে মংগলৰ কাৰণে কিছু অকণমান অশুভ যদিও পাই আছে, তথাপিও শুক্ৰৰ কাৰণে বৰ্তমান শুক্ৰ যিহেতু জাষ্ট সঞ্চাৰ হৈছে, মেঘ ৰাশিত প্ৰৱেশ কৰিছে, শুক্ৰৰ ফালৰ পৰা কিন্তু ভাল ফল লাভ কৰিব আপোনালোকে। শুক্ৰ যিহেতু চতুৰ্থত আছে আপোনালোকৰ বন্ধুস্থানত, বন্ধুৰ পৰা সহায় লাভ কৰিব, বন্ধুৰ পৰা আপোনালোকে যি বিচাৰে তাৰ সেইবিলাক লাভ কৰিব। যিকোনো ক্ষেত্ৰত সহায় পাব বন্ধুৰ পৰা। মাতৃৰ পৰা সহায় কৰিব, মাতৃৰ ৰোগাৰোগ্য হ'ব। মাতৃৰ যদি কিবা বেমাৰ আজাৰ হৈ আছে বহুতখিনি ভাল ফল লাভ কৰিব। যিসকলে যান বাহন ল'ম বুলি ভাবি আছে, যান বাহনৰ যুগ আছে, যান বাহন ক্ৰয় কৰিব পাৰিব। জুন মাহত কিন্তু অতি শুভ শুক্ৰৰ কাৰণে। পঞ্চমত বহি আছে ৰবি আৰু বুধ, গতিকে বুধায়িত যুগ আছে পুত্ৰ স্থানত, উচ্চ শিক্ষা স্থানত। গতিকে এই যুগৰ কাৰণে কিন্তু মকৰ ৰাশিৰ অতি শুভ। যদিও কিছু অকণমান অশুভ আছিলে, বৰ্তমান কিন্তু অতি শুভ ফল লাভ কৰিব। ষষ্ঠত যাব ৰবি, যিহেতু 17 জুনত, তেতিয়া কিন্তু ৰবিয়ে অকণমান বেলেগ ফল দিব আৰু ভাল ফলে দিব। যিহেতু ষষ্ঠত থাকিলে পাপগ্ৰহ এটা ভাল ফল দিয়ে। ষষ্ঠত আছে বৃহস্পতি। বৃহস্পতি হৈছে আপোনাৰ তৃতীয় স্থানৰ অধিপতি আৰু দ্বাদশ স্থানৰ অধিপতি। দ্বাদশ আছে খৰচ, যোৱা, ব্যয়, যিকোনো বস্তু যাব পাৰে, ঠিক তেনেকুৱা। আৰু তৃতীয় হৈছে ভাতৃস্থান। গতিকে ভাতৃস্থানৰ অধিপতি হিচাপে যি ষষ্ঠত থাকিল বৃহস্পতি, তৃতীয়, ষষ্ঠ, দ্বাদশ, একাদশ এইবিলাক যদি বৃহস্পতি, শুক্ৰ, বুধ এইবিলাক বহে, তেতিয়া কিন্তু ভাল ফল প্ৰদান নকৰে। গতিকে আপোনালোকে পাৰিলে বৃহস্পতিবাৰে নিৰামিষ খাওক, বৃহস্পতিৰ পূজা কৰক, বৃহস্পতিবাৰে ঘি চাকি জ্বলাওক, বৃহস্পতিবাৰে গুৰু প্ৰণাম কৰক, গুৰুক আপোনালোকে ভোজনী দিয়ক। এইবিলাক কৰিলে কিন্তু বৃহস্পতি অতি শুভ ফল প্ৰদান কৰিব। বৰ্তমান কিন্তু গোটেই গ্ৰহৰ ভিতৰত আপোনাৰ বৃহস্পতি অকণমান অশুভ, যিহেতু শনি অতি শুভ, শুক্ৰ অতি শুভ। সপ্তমত আছে মংগল। যিহেতু মাংগলিক দোষ চলি আছিলে আপোনালোকৰ, এই মাংগলিক দোষ যদিও চলি আছে, তথাপিও মংগল নিজ হৈ আছে। ইয়াৰ পিছত অষ্টমত যাব, তথাপিও মাংগলিক দোষ অকণমান থাকিব। যিসকলে বিবাহ বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে, তেওঁলোকে কিন্তু মংগলৰ প্ৰতিকাৰ কৰি ল'ব অকণমান, তেতিয়া ভাল ফল লাভ কৰিব। অধিপতি হিচাপে কিন্তু অতি শুভ। অষ্টম অধিপতি হৈছে যিহেতু ৰবি আছে পঞ্চমত, গতিকে তেনে ক্ষেত্ৰত বহুত অশুভ নহয়। ভাগ্যস্থানৰ অধিপতি হৈছে বুধ আছে পঞ্চমত, ভাগ্য অতি শুভ। ভাগ্যগত আপোনালোকে যিকোনো ক্ষেত্ৰত যিবিলাক চিন্তা কৰে, ভাৱনা কৰে, সেইবিলাক পোৱা যুগ আছে। তেনেকুৱা যান বাহন, মাটি বাৰী এইবিলাক কিন্তু ভাল ফল লাভ কৰিব। যিহেতু ভাগ্যাধিপতি হৈছে বুধ আৰু ৰবিযুক্ত, বুধায়িত্ব যুগ এটা হৈ আছে, এই যুগৰ কাৰণেও ভাল ফল লাভ কৰিব। যদি আমি চাওঁ কৰ্মাধিপতি হৈছে শুক্ৰ যিহেতু কেন্দ্ৰত আছে। আপোনাৰ কেন্দ্ৰত যেতিয়া গ্ৰহবিলাক থাকে, তেতিয়া কিন্তু বহুত ভাল ফল প্ৰদান কৰে। গতিকে কৰ্মক্ষেত্ৰতো অতি শুভ। যিসকলে চায়েন্সৰ কাম কৰে, ডক্তৰ বা ডক্টৰী পঢ়ি আছে বা ডক্টৰ কৰি আছে, সৰু সুৰা হওক ডাঙৰ হওক, ফাৰ্মাচী পঢ়ি আছে, ফাৰ্মাচীত আছে, এইবিলাকৰ কাৰণে অতি শুভ। চায়েন্সৰ মালিক হৈছে শুক্ৰ বৰ্তমান কেন্দ্ৰত আছে। কৰ্মক্ষেত্ৰতো শুক্ৰৰ অতি শুভ। যদি আপোনালোকে ব্যৱসায় বাণিজ্য পাৰ্টনাৰশ্বিপত কৰিব খোজে, তেতিয়া আপোনালোকে শনিৰ অকণমান প্ৰতিকাৰ কৰি ল'ব। জাষ্ট শনি মন্দিৰত দৰ্শন কৰিব, তুলসীৰ তলত চাকিও দিব পাৰে, শনি মন্দিৰত চাকি দিব পাৰে, তেতিয়া কিন্তু বহুত ভাল ফল লাভ কৰিব পাৰ্টনাৰশ্বিপ বিজনেছত। আৰু যদি আপোনালোকে মাল্টিনেশ্যনেল কোম্পানী
চিকিউৰিটি গাৰ্ড বা উকিল এইবিলাক কৰি আছে তেতিয়া কিন্তু বহুতখিনি শুভ। এইটো কৰ্মৰ অধিপতি শুক্ৰ। আই ইনকাম যদি চোৱা যায়, আই ইনকামৰ অধিপতি হৈছে মংগল। মংগল বৰ্তমান কিন্তু বহুত শুভ নহয়, সপ্তমত আছে নিচস্থ হৈ। 8 জুনৰ পৰা মংগলে কিন্তু টকা পইচাৰ ক্ষেত্ৰত, আই ইনকামৰ ক্ষেত্ৰত, গতিকে যিকোনো আই, যিকোনো বস্তু এটা ঘৰত অহা, সা সম্পত্তি কিনা, এইবিলাকো আই বুলি ধৰা হয়। গতিকে 8 জুনৰ পিছত কিন্তু অতি শুভ। এতিয়া যদি আপোনালোকে সা সম্পত্তি কিনিম বুলি ভাবি আছে, অকণমান ধৈৰ্য ধৰিলে হ'ল 8 তাৰিখলৈকে জুন মাহৰ। গতিকে ব্যয় ক্ষেত্ৰত যদি চোৱা যায়, ব্যয় ক্ষেত্ৰৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি ষষ্ঠত আছে, বিশেষ ইমান প্ৰভাৱ নেপেলায়। আপোনালোকে পাৰিলে প্ৰতিকাৰ হিচাপে বৃহস্পতি প্ৰতিকাৰ কৰিলে হ'ল, আৰু বিশেষ প্ৰতিকাৰ কৰিবলগীয়া নাই, যিহেতু আপোনালোকৰ ৰাশিৰ পৰা তৃতীয়পতি আৰু দ্বাদশপতি বৃহস্পতি ষষ্ঠত আছে। ষষ্ঠত বৃহস্পতি বহুত ভাল ফল প্ৰদান নকৰে। গতিকে যেনেকৈ নহওক বৃহস্পতি প্ৰতিকাৰ কৰিলে হ'ল, বিশেষ আৰু প্ৰতিকাৰ কৰিবলগীয়া নাই। আৰু যি কিবা সুধিবলগীয়া থাকে আপোনালোকে মোক নিজে সুধিব পাৰে। ধন্যবাদ।